বন্ধু বান্ধৱীসকল, এই ৰঙা মেজালীজনী আমি সকলোৱে চিনি পাওঁ নহয় জানো? চাওকচোন, ভালদৰে লক্ষ্য কৰিলে চবেই চিনি পাব। এই মেজালীজনী ৰঙা মেজালী, চবেই চিনি পাওঁ। এইজনী আমি তেনেই কামুৰিলে সাধাৰণ বুলি ভাবোঁ, কিন্তু এই সাধাৰণ মেজালীজনীয়ে আজি আমাৰ এই ছোৱালীজনীক কামুৰি কি অৱস্থা কৰিলে চাওকচোন। মাকে চাহৰ লগত খাবলৈ গুড় উলিয়াই লৈছিলে, মেজালী এজনী ক'ৰ পৰানো আহি গুড়ত সোমাই কামুৰি দিলে তাইৰ ওঁঠটোত। চাওকচোন, এজনী মেজালীয়ে কামুৰি তাইৰ ওঁঠটো কি অৱস্থা কৰিলে। প্ৰথম অৱস্থাতে এনেকুৱা, আৰু বাকী পিছৰ অৱস্থাটো কেনেকুৱা হ'ব আপোনালোকে ভাবিবলৈ অনুমান কৰিব লাগিব। দেখিছেনে? এয়া চাওকচোন, কি হ'লগৈ ছোৱালীজনীৰ ওঁঠটো। চাওকচোন কি হ'লগৈ, দেখি বহুত বেয়া লাগি গৈছে, গম পাইছেনে? চাওকচোন কিমান বিষ, কিমান কান্দিছে। তাই নিজকে নিজে আঁচিখন চাবলৈ ভয় কৰিছে। আমি কিমান ফুচুলাই মেলি সেয়া দেখিছেনে উমলাই ফুৰিছোঁ, কি হ'লগৈ ছোৱালীজনী।